হিমন্ত বিশ্ব শৰ্মাই আৰু এই সংবাদ মেলত মন্ত্ৰীগৰাকীয়ে নিজে উদ্বিগ্ন হৈ পৰা পৰিলক্ষিত হৈছিল যেটো হাৰত গুৱাহাটীকে ধৰি ৰাজ্যত কোভিড-19ৰ সংক্ৰমণ বৃদ্ধি পাইছে নিতো নতুন নতুন কেছ পোহৰলৈ আহিছে যিসকল লোকক বাহিৰৰ পৰা অনা হৈছে সেই সকল লোকৰ দেহটোক ধাৰাবাহিক ৰূপত বৃদ্ধি পাইছে কোভিড-19 পজিটিভ আৰু যাৰ বাবে স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে সংবাদ মেলত নিজৰ উদ্বিগ্নতা প্ৰকাশ কৰি অনাগত সময়ছোৱাত কি পদক্ষেপ গ্ৰহণ কৰা হ'ব সেই সন্দৰ্ভত তেওঁ প্ৰকাশ কৰিছে কেতবোৰ গুৰুত্বপূৰ্ণ তথ্য ইতিমধ্যে আমি জনাইছো যে গুৱাহাটী মহানগৰীত কৰা হ'ব 50,000 লোকৰ নমুনা পৰীক্ষা 15 দিনৰ ভিতৰত সংগ্ৰহ কৰা হ'ব এই নমুনা মহানগৰীত 16 জুনৰ পৰা আৰম্ভ হ'ব স্যাম্পল টেষ্ট 12খন হাস্পতালত হ'ব স্যাম্পল টেষ্ট ইতিমধ্যে আমি জনাইছো মন্ত্ৰীগৰাকীয়ে সংবাদ মেলত এই 12খন হাস্পতালৰ নাম তথা ঠিকনা উল্লেখ কৰিছে স্যাম্পল টেষ্টৰ পিছত বিবেচনা কৰা হ'ব পুনৰ লকডাউনৰ তেওঁ উল্লেখ কৰিছে যদিহে এই 50,000ৰ ভিতৰত 500 পজিটিভ ওলাই তেতিয়াহলে কঠোৰ লকডাউনৰ অৱলম্বন কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হ'ব আৰু এই ক্ষেত্ৰত গুৱাহাটী মহানগৰবাসীক সাজু হৈ থাকিবলৈ তেওঁ আহ্বান জনায় আনহাতে নিশা 9 বজাৰ পৰিৱৰ্তে 7 বজাৰ পৰা কাৰফিউ জাৰি কৰাৰো সম্ভাৱনা থাকিব লগতে আন এক উদ্বেগজনক তথ্য তেওঁ প্ৰকাশ কৰে অহা সপ্তাহত সংক্ৰমণ পুনৰ বৃদ্ধি পাব পাৰে এই আশংকাও তেওঁ প্ৰকাশ কৰে ইফালে গুৱাহাটী যেহেতু 25 জনকৈ লোকৰ ট্ৰেভেল হিষ্ট্ৰী নাই ইউ এক ভয়ংকৰ এটা বিষয় বুলি তেওঁ উল্লেখ কৰে গুৱাহাটীৰ 153টা গুদামলৈ বহিৰাজ্যৰ পৰা ট্ৰাক আহে লোডিং আনলোডিং পাৰ্কিংৰ পৰাও কোভিড-19ৰ সংক্ৰমণৰ আশংকা তেওঁ প্ৰকাশ কৰে ইফালে ট্ৰাক চালকসমূহে খোৱা ধাবাসমূহ স্বাস্থ্য বিভাগৰ নিৰীক্ষণত থকা বুলি তেওঁ ব্যক্ত কৰে দুমাহৰ ভিতৰত ভেকচিন আহিব বুলিও তেওঁ সংবাদ মেলত এক ইংগিত প্ৰদান কৰে অহা 15 দিনত আমি গুৱাহাটী মহানগৰীত 50,000 মানুহক আমি টেষ্ট কৰিব খুজিছো আমি অহা 16 তাৰিখে ৰাতিপুৱা 9 বজাৰ পৰা আমি 12টা স্থানত আমি টেষ্ট কৰাৰ সিদ্ধান্ত লৈছো যিকোনো মানুহে আমি প্ৰশ্ন নকৰো খালি কাৰেক্ট এড্ৰেছ দিব লাগে গুৱাহাটী মেডিকেল কলেজ আপোনালোকে স্যাম্পল দিব পাৰিব মহেন্দ্ৰ মোহন চৌধুৰী হস্পিটালত দিব পাৰিব অতিৰিক্তভাৱে ধীৰেনপাৰা এফআৰইউ পাণ্ডু এফআৰইউ উলুবাৰী আৰবান হস্পিটাল দিছপুৰ কেপিটেল ডিসপেন্সাৰী খানাপাৰা ষ্টেট ডিসপেন্সাৰী ভেটাপাৰা ষ্টেট ডিসপেন্সাৰী লখৰা ষ্টেট ডিসপেন্সাৰী বামুনী মৈদাম ষ্টেট ডিসপেন্সাৰী শান্তিপুৰ ষ্টেট ডিসপেন্সাৰী আৰু ওদালবাকৰা মিনি পিএইচসি আৰু প্ৰথম 7 দিন টেষ্ট কৰাৰ পিছত আমি যদি পৰিবেশৰ অৱনতি লক্ষ্য কৰো তেতিয়াহলে পৰৱৰ্তী লকডাউন আদিৰ দৰে আমি সিদ্ধান্ত সময় সাপেক্ষ সিদ্ধান্ত আমি ল'ব লাগিব বাট নট বিফোৰ টেষ্টিং কাৰণ কোনো ডেটা নোহোৱাকৈ 25 জনৰ ওপৰত আমি সিদ্ধান্ত ল'ব নোৱাৰো বাট আফটাৰ 50,000 টেষ্ট আমি যদি সাইজেবল পজিটিভ পাওঁ তেতিয়াহলে হয়তো মহানগৰী ৰাইজে দ্বিতীয়বাৰৰ বাবে লকডাউনৰ বাবে নিজক সাজু কৰিব লাগিব আমাৰ 50,000 টেষ্ট কৰাৰ পিছত যে আমি 500 পাই গলো তেতিয়াতো আমি লকডাউন কৰিব লাগিব চেইনটো ব্ৰেক কৰাৰ কাৰণে গুৱাহাটীত সোশ্যাল ডিস্টেন্সিংটো আমি খুব ষ্ট্ৰিক্ট কৰিব খুজিছো আৰু হয়তো আমি যেটো 9টা বজালৈকে কাৰফিউ ৰিলেক্স কৰিছিলো এইটো হয়তো আমি 7টা লৈকে আমি আগবঢ়াই দিবলগীয়া হ'ব পাৰে গতিকে সাম মেজাৰ্স উইল কাম কিন্তু তাৰ আগতে আমি টেষ্টিং খিনি কৰি ল'ব খুজিছো যাতে মানুহে ভুল নুবুজে আৰু অনাগত সময়ছোৱাত কি সম্ভাৱ্য পদক্ষেপ গ্ৰহণ কৰা হ'ব কালি সংবাদ মেলত উল্লেখ কৰিছে মন্ত্ৰীগৰাকী আৰু তাৰ সমান্তৰালকৈ মহানগৰবাসীক সাজু হৈ থাকিবলৈ তেওঁ আহ্বান জনাইছে এই খণ্ডত আমি শেহতীয়া খবৰ লাভ কৰিম আমাৰ সতীৰ্থ সাংবাদিক ভাস্কৰ জ্যোতি হাজৰিকা আছে আমাৰ সৈতে পোনপটীয়া সম্প্ৰচাৰত মহানগৰীৰ পৰা ভাস্কৰ আপোনাক কাষলৈ আহিছো সংবাদ মেলত কেতবোৰ গুৰুত্বপূৰ্ণ ঘোষণা মন্ত্ৰীগৰাকীৰ 50,000 স্যাম্পল টেষ্ট কৰা হ'ব আৰু তাৰ পিছত যদিহে 500 পজিটিভ ওলাই তেতিয়াহলে আন এক কঠোৰ লকডাউনৰ বাবে সাজু হ'বলৈ আহ্বান জনাইছে তেওঁ সংবাদ মেলযোগে মহানগৰবাসীক আৰু তাৰ সমান্তৰালকৈ যদি চোৱা হয় দৈনিক নিতৌ নতুন নতুন কেছ পোহৰলৈ আহিছে গুৱাহাটীকে ধৰি সমগ্ৰ ৰাজ্যত
নিশ্চয়কৈ যোৱাকালি যিখন সংবাদমেল সম্বোধন কৰিলে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে সেই সংবাদমেলখনত আচলতে বহু কথা বা বহু ইংগিত প্ৰদান কৰিছে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে, য'ত বিশেষকৈ গুৱাহাটীবাসীক লৈ তেওঁ যথেষ্ট উদ্বেগজনক মনোভাৱ বা উদ্বেগজনক ভাৱ দেখিবলৈ পোৱা গ'ল। কাৰণ গুৱাহাটীত যদি চাই আপুনি ইতিমধ্যে যোৱাকালি দিনটোত অকল গুৱাহাটীতে প্ৰায় 180জনকৈ আচলতে ক'ভিড পজিটিভ ৰোগী আচলতে চিহ্নিত হৈছে। তেনে ক্ষেত্ৰত যদিহে আচলতে 200 ঘৰ অতিক্ৰম কৰে সেয়াও আচলতে সমগ্ৰ হয়তো ৰেড জোন কৰাৰ সম্ভাৱনা আছে, সেয়াও আচলতে নুই কৰা নাই। তাৰ সমান্তৰালভাৱে যিহেতু তেওঁ এটা কথা কৈছে যে অহা 16 জুন অৰ্থাৎ 16 জুনৰ পৰা 12টাকৈ স্থান দিছে আৰু সেই 12টাকৈ স্থানত 50,000 লোকৰ আচলতে যি ক'ভিড পজিটিভ যি টেষ্ট বা ক'ভিড যি টেষ্ট বুলি কয় সেই টেষ্ট কৰিব পাৰিব। আৰু সেই টেষ্টৰ যি ফলাফল যদিহে আচলতে 500তকৈ অধিক লোকৰ যি পজিটিভ আহে তেন্তে অকল গুৱাহাটীক আচলতে লকডাউন সম্পূৰ্ণভাৱে আচলতে লকডাউন বুলি ঘোষণা কৰিব, সেই কথা যোৱাকালি সংবাদমেলখনত স্পষ্টভাৱে কৈছে। আৰু লগতে যদি চাই আপুনি বিশেষকৈ সমান্তৰালভাৱে যিসমূহ কণ্টেইনমেণ্ট জোনৰ সংখ্যা যদি চাই আপুনি কণ্টেইনমেণ্ট জোন আজিৰ দিনটোত আচলতে গুৱাহাটীত 45টাকৈ কণ্টেইনমেণ্ট জোন বৃদ্ধি কৰা হৈছে, অৰ্থাৎ আৰু 2 এদিনত হয়তো 50টা ঘৰো অতিক্ৰম কৰিব। আৰু সমান্তৰালভাৱে যদি চাই গোটেই অসমত এই মুহূৰ্তলৈ 2 লাখতকৈ অধিক লোকৰ স্বেব টেষ্ট কৰা হৈছে আৰু হয়তো 30 জুনৰ ভিতৰত অৰ্থাৎ এইটো যিটো মাহ চলিত মাহ 30 জুনৰ ভিতৰত আচলতে টাৰ্গেট লৈছে বা 300 লোকৰ আচলতে যি স্বেব সেই স্বেব টেষ্ট কৰা হ'ব অকল অসমত। গতিকে সেই সকলো দিশবোৰ সামৰি আচলতে তেওঁ যোৱাকালি সংবাদমেল সম্বোধন কৰিছিলে। আৰু দেখা যাব পৰৱৰ্তী সময়ত যিহেতু যি 16 তাৰিখৰ পৰা যি আচলতে মুকলি কৰিছে পৰীক্ষাৰ বাবে যিকোনো লোকে টেষ্ট কৰিব পাৰিব গুৱাহাটীত, গতিকে সেই পৰীক্ষাৰ ফলাফলে আচলতে বহুতখিনি নিৰ্ভৰ কৰিব আগন্তুক দিনত। কাৰণ বিভিন্ন ক্ষেত্ৰত এইকেইদিনত যদি চাই এইকেইদিনত মানুহৰ মাজত এটা বিভ্ৰান্তি চলি আছিলে, কাৰণ এটা উৰা বাতৰি চলি আছিলে যে অহা 15 তাৰিখৰ পৰা আচলতে সমগ্ৰ অসমত সম্পূৰ্ণ আকৌ লকডাউন হ'ব। তেনে ক্ষেত্ৰত তেওঁ আচলতে সেই যি ধৰণৰ উৰা বাতৰি সেই উৰা বাতৰি কিন্তু নস্বাত কৰিছিলে। আৰু তাৰপিছতে তেওঁ এই যিটো কথা ক'লে যিহেতু 16 তাৰিখৰ পৰা যি ধৰণৰ টেষ্টৰ কথা ক'লে, সেই টেষ্টৰ পাছত ক'ব পৰা যাব বিশেষকৈ লকডাউনৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ শিথিলতা হ'ব বা আকৌ লকডাউন হ'ব নেকি, বিভিন্ন ক্ষেত্ৰত যি ধৰণৰ প্ৰশ্ন আছিলে সেই প্ৰশ্নৰ সকলো উত্তৰ কিন্তু তেতিয়ালৈ অপেক্ষা কৰিব লাগিব। আৰু সমান্তৰালভাৱে যদি চাই আপুনি কণ্টেইনমেণ্ট জোনৰ ক্ষেত্ৰত মই কওঁ, কণ্টেইনমেণ্ট জোনৰ ক্ষেত্ৰত কিন্তু এতিয়া কোনো ধৰণৰ সিদ্ধান্ত লোৱা নাই, য'ত আচলতে ৰোগীৰ য'ত গুৱাহাটীত আচলতে যিমানবোৰ যি ক্ষেত্ৰত যোনটো স্থানতে আচলতে ক'ভিড পজিটিভ দেখা যায় সেই ক'ভিড পজিটিভ থকা সেই স্থানত কিন্তু কণ্টেইনমেণ্ট জোনৰ ধাৰা সেয়া অব্যাহত থাকিব, সেয়া কথাও তেওঁ যোৱাকালি স্পষ্টভাৱে কৈছিল। আৰু লগতে আপুনি যদি চাই আৰু বহিৰাজ্যৰ পৰা অহা লোকৰ যি সংখ্যা লাহে লাহে আচলতে কমি আহিছে, হয়তো জুন মাহৰ শেষলৈ হয়তো বহু লোকৰ যি অহাৰ যি সংখ্যা যথেষ্ট কৰিব। গতিকে তেওঁ এটা কথা কৈছে, যদিহে আচলতে বহিৰাজ্যৰ পৰা অহা লোকৰ সংখ্যা কমে নিশ্চয়কৈ এই যি কৰোণাৰ পজিটিভৰ যি সংখ্যা সেই সংখ্যা যথেষ্ট হ্ৰাস পাব। আৰু একেদৰে বিশেষকৈ তাতকৈ চিন্তনীয় বিষয়টো হৈছে যি গুৱাহাটীত কৰোণাত আক্ৰান্তৰ যি 25জন লোক সেই 25জন লোকৰ আচলতে ট্ৰেভেল হিষ্ট্ৰী নাই। গতিকে সেই বিষয়টো যথেষ্ট উদ্বেগজনক বা সেই বিষয়টো অতি উদ্বেগজনক প্ৰকাশ কৰিছে। আৰু সেইটো আচলতে সকলোৱে মহানগৰবাসী অতি গুৰুত্ব সহকাৰে ল'ব লাগে যে সেই বস্তুটো ল'ব লাগে যে 25জন লোক যে গুৱাহাটীত কিন্তু তেওঁলোকৰ কোনো ধৰণৰ ট্ৰেভেল হিষ্ট্ৰী নাই। তেনে ক্ষেত্ৰত সেই 25জন লোকৰ ক'ৰ পৰা তেওঁলোকৰ দেহত ক'ভিড পজিটিভ আছিল তাক লৈ আচলতে পৰীক্ষা নিৰীক্ষা চলাই আছে। বিভিন্ন ক্ষেত্ৰত স্বাস্থ্য বিভাগে তেওঁলোকে নিজাববীয়াকৈ আচলতে অনুসন্ধান অব্যাহত ৰাখিছে যে ক'ৰবাত তাৰ হিষ্ট্ৰী কিবা পায় নেকি, কিন্তু এতিয়ালৈ কোনো ধৰণৰ সেই ধৰণৰ ট্ৰেভেল হিষ্ট্ৰী নাই। গতিকে সেই ক্ষেত্ৰত মহানগৰবাসীয়ে যথেষ্ট সাৱধানতা অৱলম্বন কৰিব লগা আছে। কাৰণ পূৰ্বীয় সংবাদমেলত স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে কৈছিল যে গুৱাহাটী কিন্তু যথেষ্ট সংকটজনক অৱস্থাত আছে। গতিকে এই সংকটজনক অৱস্থাত কিন্তু সকলোৱে আচলতে ইজনে আনজনক সহায় কৰি আগুৱাই যাব লাগিব। আৰু এই মুহূৰ্তত সকলোৱে সততাই আচলতে ভয় বিভ্ৰান্তি নকৰি সকলোৱে একলগ হৈ এজনে আনজনক সহায় কৰি আচলতে ওলাই যাব লাগে বা আগবাঢ়ি যাব লাগে। আৰু লকডাউনৰ ক্ষেত্ৰত যি ধৰণৰ শিথিলতা দিছে সেই শিথিলতাৰ কিন্তু সম্পূৰ্ণ সুযোগ ল'ব নালাগে। সেই শিথিলতাৰ মাজতো আপুনি প্ৰয়োজন নহ'লে আচলতে ঘৰৰ বাহিৰত নাহি ঘৰতে থাকি আচলতে যি ধৰণৰ তেওঁলোক যি নিত্য প্ৰয়োজনীয় যি কাম সেই কাম কাজ চলাই যাবলৈ আচলতে আহ্বান জনোৱা হৈছে। গতিকে সেই আহ্বানৰ প্ৰতি আচলতে ভাস্কৰ আৰু এটা গুৰুত্বপূৰ্ণ কথা সংবাদমেলত উল্লেখ কৰিছে মন্ত্ৰীগৰাকীয়ে। ভাস্কৰ আৰু এটা গুৰুত্বপূৰ্ণ কথা তেওঁ উল্লেখ কৰিছে সংবাদমেলত, অহা সপ্তাহত সংক্ৰমণ পুনৰ বৃদ্ধি পাব এই আশংকা তেওঁ প্ৰকাশ কৰিছে। লগতে উল্লেখ কৰিছে যে কেৰালাৰ পৰা প্ৰায় 25,000 লোক অনা হ'ব অসমলৈ। গতিকে এয়াও এটা ভয়াৱহ বিপদ হ'ব পাৰে বা এই ক্ষেত্ৰত যথেষ্ট সতৰ্কতা অৱলম্বন কৰিছে মহানগৰ জিলা প্ৰশাসনে বা ৰাজ্য চৰকাৰখনে। নাই, সেয়া নিশ্চয়কৈ যিহেতু বহিৰাজ্যৰ পৰা অহা লোকৰ বহিৰাজ্যৰ পৰা যিসকল লোক আহিছিল সেই লোকৰ সংখ্যা যেতিয়া বাঢ়িছিলে, সেই লোকৰ সংখ্যা যেতিয়া বঢ়াৰ লগে লগে আচলতে গুৱাহাটীত ক'ভিড পজিটিভৰ সংখ্যা অৰ্থাৎ অসমত ক'ভিড পজিটিভৰ সংখ্যা ভয়াৱহভাৱে বৃদ্ধি পাবলৈ হৈছিল। যিহেতু ইতিমধ্যে তেওঁ কৈছিলে যে কেৰালাৰ পৰা আচলতে শ্ৰমিকসকল আহিব, যদিহে কেৰালাৰ পৰা 25,000তকৈ অধিক লোক শ্ৰমিক আহে তেনে ক্ষেত্ৰত স্বাভাৱিকতে এই অসমত যি কৰোণাৰ আক্ৰান্তৰ যি সংখ্যা সেই সংখ্যা কিন্তু বৃদ্ধি পাব। সেয়া ইতিমধ্যে স্বাস্থ্যমন্ত্ৰীয়ে খুদ স্বীকাৰ কৰিছে বা তেওঁ সংবাদমেলত স্পষ্টভাৱে কৈছে। গতিকে তেনে ক্ষেত্ৰত সকলোৱে আচলতে নিজে সাৱধানতা অৱলম্বন
কৰাটো নিশ্চয় প্ৰয়োজনীয় হ'ব কাৰণ তেওঁলোকক কোৱাৰেণ্টাইনত ৰখা হ'ব আহি গতিকে কোৱাৰেণ্টাইনত থকাৰ সময়ত যেতিয়া তেওঁলোকৰ দেহত যদি ক'ভিড পজিটিভ আহে তেন্তে কোনো ধৰণৰ সমস্যাৰ সন্মুখীন নহ'ব কিন্তু যদিহে আচলতে কোৱাৰেণ্টাইনত ওলাই অহাৰ পাছত যদি তেওঁলোকৰ দেহত ক'ভিড পজিটিভ হয় বা কোনোৱে যদি আচলতে পলাই যায় আধা বাটত যি ধৰণৰ ঘটনা সংঘটিত হৈছিল কোনোৱে হয়তো আধা ৰাস্তাত আচলতে ট্ৰেইনৰ পৰা জাপ মাৰি পলাইছিল গতিকে সেনেকুৱা ধৰণৰ যদি ঘটনা সংঘটিত হয় কিন্তু অসমৰ বাবে আন এক ভয়ংকৰ বিপদ হ'ব পাৰে গতিকে তেনে ক্ষেত্ৰত যিসকল লোক আহিব যিসকল শ্ৰমিক আহিব সেই শ্ৰমিকসকলে কিন্তু চৰকাৰী নিৰ্দেশনা বা চৰকাৰী যি ধৰণৰ নীতি নিয়ম দিয়ে সেই নীতি নিয়ম পালনে যদি তেওঁলোকে অসমত প্ৰৱেশ কৰে তেন্তে নিশ্চয়কৈ এই বিপদ হ'ব নোৱাৰে কিন্তু সংক্ৰমিত হাৰৰ সংখ্যা বৃদ্ধি কৰিব কিন্তু ইয়াত কিন্তু অসমৰ লোকক ক্ষতিগ্ৰস্ত নহয় বা অসমত আন লোকক তেওঁলোকৰ পৰা সংক্ৰমিত হোৱাৰ কোনো ধৰণৰ প্ৰশ্নই নুঠে জয়ন্ত হয় ভাস্কৰ যদি চোৱা হয় শেহতীয়াকৈ যে কৰোনা যোদ্ধা এই কৰোনা যোদ্ধাসকলো কিন্তু ৰণত পৰিছে কেইবাগৰাকী চিকিৎসক যদি গুৱাহাটীত চোৱা হয় 6জনকৈ চিকিৎসক আক্ৰান্ত হৈছে আৰক্ষী আক্ৰান্ত হৈছে আৰক্ষীৰ পৰা কয়দী আক্ৰান্ত হৈছে গতিকে এই যি সংক্ৰমণৰ চেইন এই চেইন কিন্তু বৰ্তমান ক্ৰমাৎ দীঘলীয়া হৈ যোৱা পৰিলক্ষিত হৈছে নাই এই মুহূৰ্তত দুখৰ বিষয় বুলি ক'ব লাগিব যিহেতু আপোনাক মোক এই কৰোনাৰ বিপদৰ সময়ত যি সন্মুখভাগৰ পৰা আচলতে যুদ্ধত নেতৃত্ব দিয়েছিলে সেইসকল লোক লাহে লাহে এই যি সংক্ৰমিত বা যি কৰোনাৰ পজিটিভ হোৱা দেখিবলৈ পোৱা গৈছে কিন্তু তেনে ক্ষেত্ৰত কিন্তু আচলতে সকলোৱে এক ডাঙৰ চিন্তনীয় বিষয় কাৰণ ইতিমধ্যে চিকিৎসকৰ পৰা আৰম্ভ কৰি আৰক্ষী পৰ্যন্ত এই যি ক'ভিড পজিটিভ তেওঁলোকৰ দেহত ধৰা পৰিছে তেনে ক্ষেত্ৰত যিসকল ব্যক্তি আচলতে আৰম্ভণিৰ পৰা আজি বিগত 3টা মাহে আপোনাৰ মোৰ সুৰক্ষাৰ স্বাৰ্থত তেওঁলোকে পৰিয়ালক ত্যাগ কৰি সম্পূৰ্ণ সন্মুখভাগৰ পৰা আচলতে এই যিখন যুদ্ধ এই যি অস্ত্ৰ শক্তিৰ বিৰুদ্ধে যি যুদ্ধ সেই যুদ্ধত আচলতে সন্মুখসমূহক নেতৃত্ব দি আহিছিলে গতিকে তেনে ক্ষেত্ৰত যেতিয়া আৰক্ষী হওক বা চিকিৎসকসকল হওক ক'ভিড পজিটিভ আক্ৰান্ত হৈছে তেনে ক্ষেত্ৰত কিন্তু প্ৰতিজন লোকে আচলতে এক চিন্তাৰ সময় আহি পৰিছে প্ৰতিজন লোকে আচলতে এক ভয়ংকৰ সময় আহি পৰিছে কাৰণ তেওঁলোক যদি আচলতে ভাগৰি যায় বা তেওঁলোক যদি আচলতে কৰোনাৰ আক্ৰান্ত বা কৰোনা ৰোগীৰ তালিকাত তেওঁলোক আহি যায় তেন্তে নিশ্চয়কৈ আপুনি মোৰ কিন্তু সুৰক্ষিত হোৱাৰ কোনো প্ৰশ্নই নুঠিব আপোনাৰ মোৰ জীৱনক লৈ হ'লে বিভিন্ন প্ৰশ্ন উত্থাপিত হ'ব তেনে ক্ষেত্ৰত সেইসকল লোক সুৰক্ষিত থকাটো সকলোৱে বিচাৰিব লাগে আৰু তেওঁলোকক আচলতে উৎসাহিত কৰিব লাগে আমি প্ৰতিজন লোকে তেওঁলোকৰ বিভিন্ন এই সংখ্যাৰ সময় সকলোৱে একত্ৰিত হৈ পাৰ কৰিব লাগিব ধন্যবাদ জনাইছো ভাস্কৰ এই মুহূৰ্তত আপোনাক আৰু এনেদৰে বৰ্তমান ৰাইজ সজাগ হোৱাৰ সময় আহি পৰিছে কেৱল কৰোনা যোদ্ধাসকলে নহয় আমি সকলোৱে একোগৰাকী যোদ্ধা আৰু এই যুঁজখনত সকলোৱে জয়ী হ'ব লাগিব আৰু ৰাইজক সহায় সহযোগিতা আগবঢ়াবলৈ বাৰম্বাৰ কৈ অহা হৈছে আপোনাৰ সহায় অবিহনে কিন্তু এই যুঁজ জয় কৰাটো সহজ নহ'ব গতিকে নিজেও ৰক্ষা কৰক আৰু আনকো ৰক্ষা কৰক এই যুঁজৰ পৰা এই মহামাৰী এই সংকটৰ পৰা সময় হ'ল বিয়লিৰ হেডলাইনছত আন এটি চমু বাণিজ্যিক বিৰতিৰ ৰাজপুতৰ আত্মহত্যাৰ খবৰ মুম্বাইৰ বান্দ্ৰাত থকা নিৰাপত্তাৰ সুযোগ লৈ আত্মহত্যাৰ পথ বাছি লয় জনপ্ৰিয় অভিনেতাগৰাকীয়ে বৰ্তমান ঘটনাস্থলীলৈ ৰাওনা হৈছে আৰক্ষী আমি আপোনাক জনাইছো যে বৰ্তমান ঘটনাস্থলীলৈ আৰক্ষী ৰাওনা হৈছে কিন্তু এই খবৰে মুহূৰ্তত সমগ্ৰ বলিউড চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্ৰ বলিউডৰ জনপ্ৰিয় অভিনেতা সুশান্ত সিং ৰাজপুতৰ আত্মহত্যাৰ পথ মুম্বাইৰ বান্দ্ৰাত থকা নিজ বাসগৃহত চিপ লৈ আত্মহত্যা কৰে জনপ্ৰিয় অভিনেতাগৰাকীয়ে কাই কোচে চলচ্চিত্ৰৰ জৰিয়তে বলিউডত আত্মপ্ৰকাশ কৰা জনপ্ৰিয় অভিনেতাগৰাকীৰ মৃত্যুক লৈ সমগ্ৰ বলিউডত সৃষ্টি হৈছে চাঞ্চল্য MS ধোনী দ্য আনটোল্ড ষ্টৰীত মুখ্য চৰিত্ৰত অভিনয় কৰিছিল এইগৰাকী অভিনেতাই আনহাতে সৰু পৰ্দাৰো জনপ্ৰিয় অভিনেতা আছিল সুশান্ত সিং ৰাজপুত সৰু পৰ্দাৰ পৰা ৰূপালী পৰ্দাত ধুমুকি মাৰিছিল কাই কোচে চলচ্চিত্ৰৰ জৰিয়তে এইগৰাকী জনপ্ৰিয় অভিনেতাই মুম্বাইৰ বান্দ্ৰাত থকা নিজা বাসগৃহত চিপ লৈ আত্মহত্যা কৰে জনপ্ৰিয় অভিনেতাগৰাকীয়ে কিন্তু এই মুহূৰ্তৰ এই খবৰে বলিউড তোলপাৰলৈ গৈছে কিন্তু কি কাৰণত এই চৰমপন্থা এই অভিনেতাগৰাকীয়ে বাছি ল'লে সেয়া এতিয়াও জানিব পৰা হোৱা নাই কাই কোচে চলচ্চিত্ৰৰ জৰিয়তে ৰূপালী পৰ্দাত বলিউডত আত্মপ্ৰকাশ কৰিছিল এইগৰাকী জনপ্ৰিয় অভিনেতাই 34 বছৰীয়া এই অভিনেতাগৰাকীৰ এই ৰহস্যজনক মৃত্যুক কেন্দ্ৰ কৰি বৰ্তমান বলিউড তোলপাৰ লাগিছে বলিউডৰ জনপ্ৰিয় অভিনেতা সুশান্ত সিং ৰাজপুতৰ আত্মহত্যা বান্দ্ৰাত থকা নিজ বাসগৃহত চিপ লৈ আত্মহত্যা কৰিছে অভিনেতাগৰাকীয়ে ঘটনাস্থলীলৈ ৰাওনা হৈছে বৰ্তমান আৰক্ষীৰ দল আমি জনাইছো কাই কোচে চলচ্চিত্ৰৰ জৰিয়তে বলিউডত আত্মপ্ৰকাশ কৰিছিল আৰু MS ধোনী দ্য আনটোল্ড ষ্টৰীত মুখ্য চৰিত্ৰত অভিনয় কৰিছিল জনপ্ৰিয় অভিনেতাগৰাকীয়ে আৰু তাৰ পিছতে আত্মপ্ৰকাশ কৰিছিল আন এখন ৰোমান্টিক চলচ্চিত্ৰত সুদ দেশী ৰোমাঞ্চত তেওঁ অভিনয় কৰি সকলোৰে প্ৰশংসাৰ বুটলিবলৈ সক্ষম হৈছে ইফালে সৰু পৰ্দাৰ পৰা তেওঁ ৰূপালী পৰ্দালৈ যি যাত্ৰা অতি কম সময়ৰ ভিতৰতে এই জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হৈছে সুশান্ত সিং ৰাজপুতে কিন্তু কিয় তেওঁ এই চৰমপন্থা বাছি ল'লে তাকে লৈ বৰ্তমান তীব্ৰ চাঞ্চল্য বিৰাজ কৰিছে সমগ্ৰ বলিউডত
পৰৱৰ্তী খবৰ তেজপুৰ কেন্দ্ৰীয় কাৰাগাৰত কোভিড-19ত আক্ৰান্ত হ'ল এগৰাকী কয়দী কৰোনা আক্ৰান্ত কয়দীজনৰ নাম হৈছে গগন ৰাজবংশী কোভিড-19ত আক্ৰান্ত এই কয়দীজনক TMCHত ভৰ্তি কৰোৱা হৈছে গগন ৰাজবংশীৰ ঘৰ কাহিলীপাৰাৰ জনকপুৰত 9 জুনত হাতীগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল গগনক আৰু 10 জুনত আদালতত হাজিৰ কৰোৱা হৈছিল গগনক আদালতত হাজিৰৰ পিছতে প্ৰেৰণ কৰা হৈছিল তেজপুৰ কেন্দ্ৰীয় কাৰাগাৰলৈ আৰু কয়দীজন কৰোনাত আক্ৰান্ত হোৱাৰ পিছতে এতিয়া তেজপুৰ কেন্দ্ৰীয় কাৰাগাৰত হাহাকাৰ লাগিছে তেজপুৰ কেন্দ্ৰীয় কাৰাগাৰত আছুতীয়া কক্ষ স্থাপন কৰা হৈছে আছুতীয়াকৈ ৰখা হৈছে গগনৰ লগত থকা কয়দীসকলক গগনৰ লগত থকা কয়দীৰো আজি স্বাব টেষ্ট কৰোৱা হ'ব এবাৰ হাহাকাৰ লাগিছে হাতীগাঁও আৰক্ষী থানাত কিয়নো হাতীগাঁও আৰক্ষী থানাৰ 12 জন বিষয়া কৰ্মচাৰীক বৰ্তমান কোৱাৰেণ্টাইন কৰা হৈছে হোটেল লিলিত কোৱাৰেণ্টাইন কৰা হৈছে 12 জন আৰক্ষী বিষয়া কৰ্মচাৰীক গগন ৰাজবংশী নামৰ এই চোৰটোক হাতীগাঁও আৰক্ষীয়ে কৰায়ত্ব কৰি গ্ৰেপ্তাৰ কৰি আদালতত হাজিৰ কৰোৱাই তেজপুৰ কেন্দ্ৰীয় কাৰাগাৰলৈ প্ৰেৰণ কৰিছিল আৰু এই কয়দীজনৰ সংস্পৰ্শলৈ অহা হাতীগাঁও থানাৰ প্ৰায় 12 জন বিষয়া কৰ্মচাৰীক বৰ্তমান হোটেল লিলিত মহানগৰীৰ হোটেল লিলিত কোৱাৰেণ্টাইন কৰা হৈছে জনকপুৰত ঘৰ গগন ৰাজবংশীৰ মহানগৰীৰ কাহিলীপাৰাৰ জনকপুৰত ঘৰ বিভিন্ন চুৰি কাৰ্যত জড়িত হৈ আছিল আৰু আৰক্ষীৰ হাতত ধৰা পৰিছিল এই গভাইট চোৰটো আৰু তাৰ পিছতে কেন্দ্ৰীয় কাৰাগাৰ তেজপুৰৰ কেন্দ্ৰীয় কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছিল গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰ বৰ্তমান বন্ধ হৈ আছে কণ্টেইনমেণ্ট জোন হিচাপে ঘোষণা কৰা হৈছে কিয়নো গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰতো ধৰা পৰিছে কোভিড-19 পজিটিভ আৰু যাৰ বাবে জামিন লাভ কৰা কয়দীসকলো বৰ্তমান মুকলি আকাশৰ তললৈ আহিব পৰা নাই আৰু অনুৰূপ ঘটনা এইবাৰ তেজপুৰ কেন্দ্ৰীয় কাৰাগাৰত গভৰ্ণমেণ্টে এটা নটিফিকেশ্যন বাহিৰ কৰিছে গোটেই যিখিনি আমাৰ কামৰূপ মেট্ৰ' আৰু গ্ৰাম্য দুইখন ডিষ্ট্ৰিক্টৰ বন্দীবিলাকক তেজপুৰ জিলালৈ আনিছিল ঠিক তেনেদৰে যোৱাকালি 10 তাৰিখেও এজন গগন ৰাজবংশী বুলি এজন বন্দী আহিছিল ইয়াতে চুৰিকেছা হাতীগাঁও তে আজি আমি গম পালোঁ তাৰে প্ৰশাসনে ADCয়ে জনাইছে আৰু আমাৰ শোণিতপুৰ প্ৰশাসন আৰু কামৰূপ মেট্ৰ' প্ৰশাসনে জনাইছে যে এই গগন ৰাজবংশী নামৰ যিজন বন্দী সেইজনৰ পজিটিভ ওলাইছে কোভিড এতিয়া লগে লগে আমি আমাৰ প্ৰশাসনক জনালোঁ পুলিচ আহিল এস্কৰ্ট দিলোঁ দি এইটো TMCত পঠাই দিয়া হৈছে ট্ৰিটমেণ্টৰ কাৰণে আৰু তাৰ লগত যিখিনি বন্দী আছে সেইখিনি আমি কণ্টেইনমেণ্ট জোনত পূৰা বেলেগে ৰাখি থৈ দিছোঁ আৰু ইফালে শোণিতপুৰৰ ৰঙাপুৰাত আৰু এজনৰ দেহত ধৰা পৰিল কোভিড-19 পজিটিভ ৰঙাপুৰৰ বিষ্ণুপুৰৰ এজন যুৱকৰ দেহত ধৰা পৰিল কোভিড পজিটিভ 7 দিন পূৰ্বে মুম্বাইৰ পৰা আহিছিল মেদিনী মোহন ৰাভা নামৰ যুৱকজন তেজপুৰত হোটেল ফাৰ্ণত কোৱাৰেণ্টাইন হৈ আছিল এই যুৱকজন প্ৰথমে কোভিডৰ ফলাফল নিগেটিভ হোৱাৰ পিছত শনিবাৰে হোটেলৰ পৰা ঘৰলৈ যাবলৈ দিয়া হয় এই যুৱকজনক ছয় মহিলাসহ 26 গৰাকী লোক তেজপুৰৰ কোৱাৰেণ্টাইন চেণ্টাৰৰ পৰা বাছেৰে ৰঙাপুৰাৰ ঘৰলৈ আহি থকা অৱস্থাতে ফুলবাৰী চাহ বাগিচা পোৱাৰ সময়ত মেদিনী মোহন ৰাভাৰ শৰীৰত কোভিড পজিটিভ বুলি খবৰ আহে লগে লগে বাছখনত থকা 25 জন যাত্ৰীক ৰঙাপুৰা মহাবিদ্যালয়ৰ কোৱাৰেণ্টাইনত ব্যৱস্থা কৰা হয় আৰু লগতে মেদিনী মোহন ৰাভাক তেজপুৰ মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰা হয় ইয়াকে লৈ ৰঙাপুৰাত কৰোনাত আক্ৰান্তৰ সংখ্যা 2 জনলৈ বৃদ্ধি পালে জাম দিয়া আমি পুনৰ জনাও আপোনাক ঋতুপৰ্ণ পেগুৰ হত্যাকাণ্ডৰ খবৰ ইতিমধ্যে আমি জনাইছো যে CIDক তদন্তৰ দায়িত্ব অৰ্পণ কৰা হৈছে আৰু ইতিমধ্যে নুনমাটি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা 5 গৰাকী অভিযুক্তক নিজৰ জিম্মাত ল'ব CIDয়ে DSP দিলীপ ভৰালীয়ে কৰিব নুনমাটি হত্যাকাণ্ডৰ তদন্ত ইতিমধ্যে ঘটনাস্থলী পৰিদৰ্শন কৰে CIDয়ে নুনমাটিৰ ঘটনা সম্পৰ্কত কাৰোবাৰ যদি কিবা তথ্য থাকে CIDক দিবলৈ আহ্বান জনোৱাৰ লগতে উৰা বাতৰিত ভুল নাযাবলৈ আহ্বান জনালে CIDৰ এডিশ্যনেল DG LR বিষ্ণয়ে তদন্ত এতিয়াৰ পৰা CID নিজৰ হাতত লৈছে নুনমাটি থানাৰ যে কেছ ৰেজিষ্টাৰ হৈছে 294/20 under section 147, 148, 149, 120B, 34 और 302 IPC और इत्या घटनास्थलीर गोटाई परिदर्शन करी तदंत आमार ऑलरेडी आरंभ हो गल इतिमध्ये वीडियोग्राफीर टीम डॉग स्क्वाड फिंगरप्रिंट टीम सिनियर आरक्षी विख्यार लगत গৈছে और आमी नुनमाटी थानार जो केस आछे एटू केस आमी निजर हाथत लैছো
আমাৰ নুনমাটি আৰক্ষী ইতিমধ্যে 5 জনক আটক কৰি ৰাখিছে এতিয়া তেওঁলোকক আমাৰ আদালতত হাজিৰ কৰিবৰ কাৰণে লৈ গ'ল আমি ৰিমাণ্ড কাৰণে লিখিছোঁ আৰু আমি আপোনাক বিশ্বাস দিছোঁ আমি তীব্ৰ পৰা তদন্ত আমি কৰিম আৰু যিমান সোনকালে ইফালে ঋতুপৰ্ণ পেগুৰ পৰিয়ালৰ আইনী যুঁজৰ সকলো ব্যয় বহন কৰিব বিজেপিৰ যুৱ মৰ্চাই নুনমাটিত নৃশংস হত্যাৰ বলি হোৱা দুৰ্ভগীয়া ঋতুপৰ্ণ পেগুৰ নিথৰুৱা পৰিয়ালটোৰ কাষত শনিবাৰে উপস্থিত হৈ এই আশ্বাস প্ৰদান কৰে যুৱ মৰ্চাৰ ৰাজ্যিক সভাপতি অনুপ বৰ্মনে স্বামীৰ অকাল মৃত্যুত ভাগি পৰা ঋতুপৰ্ণৰ পত্নী এলিনা পেগুৰ হাতত 50,000 টকাৰ এককালীন আৰ্থিক সাহায্য প্ৰদান কৰে যুৱ মৰ্চাৰ সভাপতিগৰাকীয়ে যুৱ মৰ্চাৰ ৰাজ্যিক সভাপতি অনুপ বৰ্মনৰ লগত আছিল ৰাজ্যিক বিষয়ববীয়া জোনজ্যোতি কাশ্যপ অংকুৰ বৰুৱা ঘনশ্যাম দলেকে ধৰি কেইবাজনো যুৱ নেতা কৰিব লাগিব আৰু কৰোনা ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধ সন্দৰ্ভত সজাগতা সৃষ্টিৰ লক্ষ্যৰে বিৰোধী দলৰ উপদলপতি তথা সামগ্ৰী সমষ্টিৰ বিধায়ক ৰকিবুল হুছেইন আৰু কলিয়াবৰৰ সাংসদ গৌৰৱ গগৈ শনিবাৰে কলিয়াবৰৰ কুঠৰীত শতাধিক জ্যেষ্ঠ নাগৰিকৰ স্বাস্থ্যৰ বুজ লয় কুঠৰী মণ্ডল কংগ্ৰেছৰ ব্যৱস্থাপনাত সাংসদ গৌৰৱ গগৈৰ উপস্থিতিত প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনে চিকিৎসা কৰ্মীসকলক লগত লৈ জ্যেষ্ঠ নাগৰিকসকলৰ স্বাস্থ্য পৰীক্ষা কৰাৰ উপৰিও পুষ্টিকৰ খাদ্য কল গাখীৰৰ লগতে ভিটামিন দৰৱ মাস্ক আদি বিতৰণ কৰে স্বাস্থ্য মন্ত্ৰী যোৱাকালি টুইট কৰিছে অল পেচেণ্টছ আৰ ডিসচাৰ্জড আফটাৰ দে টেষ্টেড নেগেটিভ মানে যিখিনি আমাৰ ৰোগী আছে তেওঁলোকে নেগেটিভ হোৱাৰ পিছতহে নেগেটিভ ধৰাৰ পিছতহে তেওঁলোকক এৰি দিয়ে কিন্তু মোৰ জনা মতে বহুত আমাৰ মানুহে কোৱাৰেণ্টাইন চেণ্টাৰৰ পৰা তেওঁলোকক যাবলৈ কৈছে প্ৰশাসনে পিছত ধৰা পৰিছে কি নহয় তেওঁলোকক যাব দিব নালাগিছে তেওঁলোকৰ ৰিজাল্ট পজিটিভ ওলাইছে আকৌ তেওঁলোকক মাতি আনিছে ৰাজ্য চৰকাৰ স্বাস্থ্যমন্ত্ৰী তেওঁলোকৰ ব্যৱহাৰ চাই এনেকুৱা লাগিছে তেওঁলোকে প্ৰচাৰ পিছত দৌৰি আছে নিউজ 18ৰ বাতৰি প্ৰভাৱ গহপুৰ নিগমৰ দৰিদ্ৰ ৰোগীয়া আইতাৰ সহায়ৰ বাবে আগবাঢ়ি আহিছে মানৱ দৰদী যুৱক বৃহস্পতিবাৰে আইতাৰ জীৱন দুৰ্দশাৰ কথা প্ৰকাশ পাইছিল নিউজ 18ত 7 বছৰ কাল ৰোগীয়া দেহাৰে কেইটামান ফটা বস্তাৰ ওপৰতে জীৱন নিৰ্বাহ কৰিছিল 70 ঊৰ্ধৰ পাৰ্বতী নাথ নামৰ আইতাগৰাকীয়ে চৰকাৰী চাউল মুঠিৰ বাহিৰে একো চৰকাৰী সাহায্য লাভ কৰিবলৈ সক্ষম নোহোৱাত পাৰ্বতী নাথৰ স্বামীয়ে বৃদ্ধ বয়সতো দিন হাজিৰা কৰি যোগাৰ কৰিছিল এসাঁজ ভাত পঞ্চায়ত প্ৰতিনিধিৰ চকু নপৰা এইগৰাকী আইতাৰ কাষত থিয় দিলে গহপুৰৰ গোপালপুৰৰ মানৱ দৰদী যুৱক দিগন্ত মুদৈ দেওবাৰে আইতাৰ ঘৰত উপস্থিত হৈ প্ৰদান কৰিলে যথেষ্ট পৰিমাণৰ খাদ্য সামগ্ৰীৰ লগতে এখন বিছনাও দিগন্ত মুদৈৰ এই মহানুভৱতাৰ শলাগ লৈছে নিগমবাসীয়ে নিউজ 18 দেখিছিলোঁ যে আইতা এজনী আৰু আইতাগৰাকী আৰু ককা এজন বৰ বেলেগ এটা অৱস্থাত আছিলে দেখি মই বহুত মৰ্মাহত হ'লোঁ হৈ পেলাই মই যি পাৰোঁ নিজৰ সাধ্য অনুযায়ী এখন বিছনা আৰু কিছু খাদ্য সামগ্ৰী ইয়াত দিবলৈ আহিলোঁ আইতাগৰাকীক অকণ সহায় কৰিবলৈ আহিলোঁ আৰু আমাৰ গহপুৰ সমষ্টিৰ বিধায়ক উৎপল বৰা ডাঙৰীয়াক আইতাগৰাকী আৰু ককাজনৰ ঘৰটো যাতে অতি শীঘ্ৰে বনাই দিয়ে আৰু এটা ঘৰ দিয়ে এটা লেট্ৰিন দিয়াৰ ব্যৱস্থা কৰে তাৰ কাৰণে মই অনুৰোধ জনালোঁ আৰু অসম চৰকাৰক আইতাগৰাকী আৰু ককাজনক কিবা এটা সুবিধা কৰি দিবৰ কাৰণে অনুৰোধ জনালোঁ আৰু আইতাগৰাকী 7 বছৰ ধৰি অসুখত ভুগি আছে শয্যাগত হৈ আছে যাতে অসম চৰকাৰৰ স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তেওঁ স্বাস্থ্য যোনখিনি সুবিধা কৰিব লাগে যোনখিনি ট্ৰিটমেণ্টৰ খৰচ হয় সেইখিনি যাতে দিয়ে তাৰ ভাল সহায় কৰিছোঁ মোক মানে ভগৱানক মানে হেৰি কৰি দিছোঁ ভাল পাইছোঁ আজি মই মোৰো অৱস্থা বেয়া দুৰ্বল বেমাৰ মোৰ আৰু ইয়াৰে সৈতে সময় হ'ল আজিৰ বিয়লিৰ হেডলাইন্সৰ পৰা বিদায় লোৱাৰ নমস্কাৰ